অসমত নাটনি নহয় LPG চিলিণ্ডাৰৰ। অসমত LPG চিলিণ্ডাৰ আৰু LPGৰ ষ্টক যথেষ্ট পৰিমাণে আছে আৰু আজিৰ দিনত আমাৰ হাতত থকা ষ্টকেৰে আমি 11 পৰা 13 দিনলৈ অতি সুচাৰুৰূপে LPG চিলিণ্ডাৰ ছাপ্লাই কৰিব পৰা ক্ষমতাত আছোঁ। চৰকাৰ তথা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ অভয়বাণীৰ পাছতো আশ্বস্ত হ'ব পৰা নাই সাধাৰণ ৰাইজ। ৰাজ্যৰ প্ৰতিটো গেছ এজেঞ্চিত পুৱাৰে পৰা গ্ৰাহকৰ দীঘলীয়া শাৰী। সকলোৰে মনত আশা, যেনে তেনে ঘৰলৈ নিব লাগে এটা গেছ চিলিণ্ডাৰ। এই বিষয়টোক লৈ ইতিমধ্যে চৰকাৰে সতৰ্কবাণী দিছে বা চৰকাৰে স্পষ্টীকৰণো দিছে যে কোনো কাৰণতে ইন্ধন গেছৰ নাটনি নহয়, ইন্ধনৰ নাটনি নহয়, এই কথাটো কৈ আহিছে। আৰু সমান্তৰালভাৱে কিন্তু যিসমূহ আচলতে গেছ যোগান ধৰা যিসমূহ কেন্দ্ৰ, সেই কেন্দ্ৰসমূহত কিন্তু এটা বিপৰীত দৃশ্য। এয়া তিয়কৰ HP গেছ এজেঞ্চিৰ দৃশ্য। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে অসমতো ৰন্ধন গেছৰ নাটনিৰ আশংকাত কাহিনী পুৱাৰে পৰা শাৰী পাতিছে গ্ৰাহকে। ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে তিয়কতো বন্ধ হৈ আছে LPGৰ অনলাইন বুকিং, যাৰ বাবে গ্ৰাহক অধিক শংকিত হৈ নিজৰ চিলিণ্ডাৰ সংগ্ৰহ কৰিবলৈ ঘণ্টাৰ পাছত ঘণ্টা এনেদৰেই শাৰী পাতিছে গ্ৰাহকে। আপুনি লাইন পাতি আছে? লাইন পাতি আছে কিমান সময়ৰ পৰা? মই প্ৰায় ঘণ্টা কি আঢ়ৈ ঘণ্টামান হ'ল। আঢ়ৈ ঘণ্টামান হ'ল। গেছ নাটনি হ'ব বুলি আহিছে? তেনেকুৱা বুলিয়ে ধৰক আৰু হয়, পিছত কিজানি গেছ নাপামেই বা সেইটো কাৰণে। কিন্তু চৰকাৰেতো কৈ আছে গেছৰ নাটনি কেতিয়াও নহয়। সেইটো অৱশ্যে মানে আগন্তক কি হয় আমি গম নাপাম নহয়, সেইটো কাৰণে আগতীয়াকৈ লৈ লৈছোঁ। আগতীয়াকৈ লৈ লৈছে। গেছৰ ইয়াতে আছে নে নাই, পাবনে নাই? গেছ আছে, পাম বুলি কৈছে আৰু গেছ আছে। আছে। হয়, কিন্তু কথাটো হৈছে কি এই সপ্তাহতে আমাৰ দিগদাৰ হৈছে। শনিবাৰে আমাৰ তাতে হোম ডেলিভাৰী কৰে আনকাল। আজি ক'লেও যে এটা কথা হোম ডেলিভাৰী নহয়, কিবা অসুবিধা হৈছে, গেছ চিলিণ্ডাৰ লৈ ইয়াত লাইনত আহিব লাগিব। কেৱল তিয়কতে নহয়, গুৱাহাটীৰ ধাৰাপুৰতো LPGৰ নাটনিৰ আশংকা। পুৱা 6 বজাৰ পৰা দুপৰীয়ালৈকে খালী চিলিণ্ডাৰ লৈ গ্ৰাহকে ভিৰ কৰিছে মা মনসা গেছ এজেঞ্চি। প্ৰতিকূল বতৰকো নেওচি গেছ এজেঞ্চিটোৰ বাহিৰত দেখা গ'ল বাহনৰ দীঘলীয়া শাৰী। তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।